আজি ষ্টাইলটো অলপ বেলেগ কৰিছে আপোনালোকে দেখিছে ধুনীয়াকে পৰি আছে চাওক এইটো গাইছ 4 কিলোমান মান দিলে হ'ব এইটো হে গাইছ কেটামিনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মানে একদম এতিয়া ৰাতিপুৱা ধুনীয়াকৈ শুই উঠিলোঁ আৰু এইপিনে পাপাই কি কৰি আছে ঘামা দৰৱ দিব নি এইপিনে এইটো দৰৱ আছে দেখিবলৈ পাইছে এইটো মেচিন এতিয়া আজি ঘামা দৰৱ দিয়া হ'ব এইবোৰ দেখিছেনে আমি সেইদিনা অলপ কাটিলোঁ কিন্তু এইবোৰ কাটিব পৰা নাযাব মানে সেইকাৰণে এইখিনি দৰৱ মাৰিব লাগিব আৰু গাইছ মানে এইটো ৰ'দত মানে দৰৱ দিলে পটককৈ মানে মৰে হয় নাই গছবোৰ অঁ আৰু আজি ৰ'দ চক গৰম মানে এদিনতকৈ এদিন বাঢ়ি গৈ আছে এতিয়া গাইছ এইপিনে ধুনীয়াকৈ আৰম্ভ কৰি দিয়া হৈ গ'ল দিবলৈ অঁ একদম লাগি গৈছে আৰু একদম ধুনীয়াকৈ কি হ'ল বহিলেহি নেকি ভাগৰ লাগিছে ন বহুত ভাগৰ লাগিছে এইটো ৱেট আছে ন এইটো তোমাৰ প্ৰায় 25 লিটাৰ মান হ'ব টেংকিটো সেই 25 লিটাৰ একেলগে পিঠিত বান্ধি লৈ আকৌ হেণ্ডেলডাল এনেকৈ মাৰি মাৰি দিয়াটো ইমান সহজ নহয় এতিয়া ৰাস্তাটো হৈ গ'ল নি পুৰা ৰাস্তাটো আৰু অকণমান দিবলৈ আছে ৰাস্তাটো দি ল'লে আজৰি হ'ব এইফালে দিম তাৰপিছত ছাইডত দিয়া হ'ব গাইছ আপোনালোকে চাই গৈ থাকিব আৰু ইয়াত মানে গাইছ দৰৱটো কেনেকৈ মিহলাই এতিয়া আপোনালোকক দেখাম এইপিনে আছে দৰৱটো দেখিবলৈ পাইছে এইটোৱে দৰৱটো এইটো এতিয়া মিহলাই দিব ধুনীয়াকৈ পাপাই কি কৰিব লাগিব প্ৰথমতে এনেকৈ বাকী এইটোৱে হিচাপ কৰি দি আছোঁ আৰু অঁ এইটো এনেকৈ দুকাক দি দিওঁ দুকাক আৰু মানে 25 লিটাৰ পানী হৈ যায় ধুনীয়াকৈ অঁ এতিয়া পানী দি দিব লাগিব এতিয়া পানী দি দিম এইপিনে এতিয়া ধুনীয়াকৈ পানীটো ভৰাই দিম ইয়াতে অঁ এইপিনে দুকাক দৰৱ দি দিলোঁ নাই অঁ এতিয়া পানীটো ঢালি দিয়া হ'ব আৰু কিমান দিবগৈ লাগিব আৰু দিব লাগিব আৰু 4 কিলোমান মান দিলে হ'ব এইটো অঁ নহ'বা মাতিব নহয় হাবি হৈ গ'ল আৰু অঁ এতিয়া গাইছ কাম কৰি কৰি ধুনীয়াকৈ আমাৰ খাদ্যটো আহি গ'ল গাখীৰ আৰু শুকান ৰুটি লগত আছে যাম দেই খাই লওঁ ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ খাই লওঁ খাই বহে কাম কৰিব পাৰিম নহ'বা দেহা শুকাই গৈছেগৈ আজি ৰ'দত আৰু এইপিনে মাছ আছে আৰু মোৰ আছে মই যেনিবা গাখীৰ নাখাওঁ দাইলে দি খাম আৰু এইপিনে আচাৰ অকণ লৈছোঁ এইপিনে দাইল আৰু এইপিনে ৰুটি আছে আৰু এইপিনে আমাৰ গুণুনিহঁতো বহি আছে গুণুনি অঁ এইটো গাইছ চাওক কিমান এটা ধুনীয়া পখিলা দেখিবলৈ পাইছে এইকণত আছে চাওক এইটো পখিলা কিমান ধুনীয়া এটা পখিলা চাওক গাইছ গাইছ এতিয়া চাওক এই পখিলাটো চাওক মোৰ হাতত পৰিলেহি একদম ধুনীয়াকৈ পৰি আছে চাওক এইটো গাইছ কিমান ধুনীয়া এটা পখিলা চাওক গাইছ এতিয়া আমি গাইছ ধুনীয়াকৈ কাম বন কৰি আহি গা পা ধুই ধুনীয়াকৈ ভাত পানী খাই এতিয়া অকণমান ৰৈছোহি মানে বহি আছা আৰু এইপিনে আমাৰ পাপাও আছে এই গৰম যিটো পৰিছে আৰু নকবি আৰু দেই বিচনাত শুব নোৱাৰি নহয় দেই মই এনেকৈ আৰাম পাইছোঁ গৰম হৈ আছে সেইটো কাৰণে পাপা তলতে ঢালাই পাৰি শুইছে আৰু আমাৰ এইপিনে জেৰিহঁতো আছে জেৰি ইহঁতৰ আৰু গৰম উঠে নহয় ধেমালি গৰম পোৱা নাই ন অলপ অল্প গৰম পৰিছে নি সিহঁতিনো কেনেকৈ থাকে মানুহনো কেনেকৈ থাকিব বাৰু অল্প গৰম পৰিছে নি বাৰু হা নোৱাৰি আৰু গাইছ সাংঘাতিক গৰম একদম কিবা লগাই দিলে আজি মোক এতিয়া গাইছ পাপাও ধুনীয়াকৈ শুই উঠি আহিলে আৰু এইপিনে আহি গ'ল মানে আমাৰ দৈ মানে একদম ধুনীয়াকৈ ঠাণ্ডা দৈ গৰমত ঠাণ্ডা দৈ খাব লাগে অঁ সেইকাৰণে দৈ অলপ খাই লওঁ এইপিনে মায়ে লৈ আহিছে অঁ এতিয়া গাইছ ময়ো ধুনীয়াকৈ খাই লওঁ এইপিনে দৈ আছে দেখিবলৈ পাইছে এইপিনে আমাৰ প্লুটিহঁতেও খাব এতিয়া একদম ধুনীয়াকৈ খাই দিওঁ আৰু এতিয়া ধুনীয়াকৈ এইপিনে মানে গাইছ লাহেকৈ গধূলি হ'ল আৰু এইপিনে মায়ে কি বনাই আছা একদম ঘামি জামি গৈছা আজিও বহুত গৰম পৰিছে আকৌ এইপিনে বনাই আছা নি ৰুটি কাৰণে ৰেডি অঁ সেই গাইছ আজিৰ দিনটো মই কেমেৰা হাতত নোলোৱাকৈ দিনটো পাৰ কৰিলোঁ আৰু এতিয়া লৈছোঁ আৰু আপোনালোকে বেয়া নাপাব দিনটো বহুত আজি ঘৰতে কাম কৰিলোঁ ঘামা দৰৱ দিলোঁ ইটো সিটো কৰিলোঁ আৰু দিনটো গাড়ী আজি চলোৱা নহ'লে কাৰণ আগবেলাটো খেদেই গুচি গ'ল আৰু পিছবেলাটো যিহে গৰম আৰু থাকিব নোৱাৰিলোঁ আৰু ইমান গৰম কেনেকুৱা লাগিছে থাকি আজি কি কৰিবা উপায় নাই
নাই নহয় বৰ কষ্ট পাইছো আৰু উপায় নাই কৰিবই লাগিব ঘামি জামি এক হৈ গ'ল চবেই পাইছে আৰু গৰম দিয়ক গৰম মানে সাংঘাতিক গৰম মাৰিছে গৰম এনেকুৱা গৰম মাৰিছে কোনো মানুহ থাকিব পৰা নাই আইও মুঠতে মই কৈছোঁ নহয় মই কি ক'ম আৰু বাকী নাই আৰু সাংঘাতিক গৰম মাৰিছে এয়া কি তাৰকা তাৰকা বনাইছে আৰু ৰুটি ৰুটি বনাম এতিয়া পুৰি পুৰি হয় নি পুৰি হ'ব পুৰি আলু চব্জি অঁ আলু চব্জি হৈ গ'ল তাৰপৰা এতিয়া বনাম আৰু গৰম হ'লেও খাব লাগিব উপায় নাই নহয় অঁ খাব লাগিবই আৰু আজি দেওবাৰ আমি ভাত নাখাওঁ সেইকাৰণে পুৰি চব্জি খাওঁ এতিয়া গাইছে এইপিনে ধুনীয়াকৈ আমাৰ খানাটো বনি আছে আৰু এইপিনে মায়ে বনাই আছে অঁ ৰুটি বনাবা নি ৰুটি বনাইছোঁ মই পুৰি বনাম বুলি ভাবিছিলোঁ এই নহয় মই পুৰি মায়ে বনাম বুলি কৈছিলে মই মানা কৰিলোঁ মানে কি হয় শুকাওঁতে তাৰকা সেই দুটাত বঢ়িয়া মিলে অঁ মিলে বাৰু তাৰকা নিমিলে নহয় অঁ সেইকাৰণে মাক ক'লোঁ মা বোলে হেৰি কৰা এই শুকাওঁতি বনোৱা তাৰকা সৈতে শুকাওঁতিয়ে ভাল লাগিব খাই এতিয়া তেতিয়া অকণমান সলনি হৈ গ'ল মানে সলনি হৈ গ'ল এতিয়া গাইছ ধুনীয়াকৈ আমাৰো খাব হৈ গ'ল আৰু এইপিনে মায়ে উলিয়াই আছে এইপিনে অঁ এইপিনে দেখিবলৈ পাইছে আলু চব্জি দিছোঁ এয়া ভাত দিছোঁ আকৌ এইখিনিতে ভাত দিম আজি মানে ষ্টাইলটো অকণমান বেলেগ ধৰণে খাম আমি বেলেগকৈ খাম আৰু একেখন একদম পাততে তিনিওজনে খাম তিনিওজনে খাম এইপিনে উলিয়াই লোৱা হ'ল আৰু এতিয়া আমি ধুনীয়াকৈ খাব লাগিব এতিয়া আমি ধুনীয়াকৈ খাই লওঁ কাইলৈ মানে ইমান ধুনীয়াকৈ একদম এখিলা কলপাতত মজা আছে একদম বাঢ়ি দিলে এতিয়া তিনিওটা বহি পেলাই মজা আছে খামহে খাম আজি ষ্টাইলটো অলপ বেলেগ কৰিছে আপোনালোকে দেখিছেই আৰু এইটো ষ্টাইলত খাই চাওঁচোন আজিনো কেনেকুৱা লাগে হয় নাই একদম আৰম্ভ কৰি দিওঁ এতিয়া এতিয়া আৰম্ভ কৰিবি এইপিনে আছে আলু চব্জি আলু চব্জি শুকান একদম শুকানে আলু চব্জি বনাইছে এইপিনে পিঁয়াজ এইপিনে আচাৰ আৰু এয়া কি আছে তাৰকা মাটি দাইলৰ তাৰকা দেই আৰু এইফালে আছে শুকান ৰুটি দেখিবলৈ পাইছে শুকান ৰুটি সৈতে তাৰকা ভাল এওঁলোকে কৈছিলে বোলে পুৰি সৈতে খাওঁ মই ক'লো নহয় পুৰি সৈতে খালে বৰ ঠিক নালাগিব শুকান ৰুটি সৈতে খালেহে ভাল লাগিব সেইকাৰণে এতিয়া শুকান ৰুটি ধুনীয়াকৈ বনাই মেলি দিলে এতিয়া খাওঁ নে কি এতিয়া ৰেডি কৰোঁ একদম ধুনীয়াকৈ খাওঁ এতিয়া গাইছ আমাৰো ধুনীয়াকৈ খানা পিনা খাই হৈ গ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাই